বিগত 15 অক্টোবৰত নলবাৰী জিলাৰ লাৰকুছিত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ৰাজহুৱা তথা নেমচুৰ নলবাৰী জিলা সমিতিৰ পূৰ্ণাংগ সমিতি গঠনৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী কিসমত আলী আহমেদ। মুখ্য অতিথিৰূপে উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক ইউছুফ আলী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলা সমিতিৰ নেমচুৰ সভাপতি লালচান আহমেদ, সাধাৰণ সম্পাদক সাদ্দাম ছিদ্দিকী, কামৰূপ জিলা সমিতিৰ সভাপতি সাদ্দাছ আহমেদ, সাধাৰণ সম্পাদক আদিল আহমেদ আৰু দৰং জিলা সমিতিৰ নেমচুৰ সভাপতি জিয়াউল হক। লগতে উপস্থিত থাকে আন কেইগৰাকীমান অতিথি। নলবাৰী জিলা সমিতিৰ নেমচুৰ সভাপতি হিচাপে ফজলুল কৰিম, উপসভাপতি তোফাজ্জল হক, সাধাৰণ সম্পাদক আব্দুল কালাম আজাদ, সহ সম্পাদক আমিৰ আলী আদি কৰি মুঠ 41 জনীয়া সদস্যৰে পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। আজি নলবাৰী জিলাৰ লাৰকুছিত এখন আমাৰ নেমচুৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় সন্মানীয় সমাজসেৱক কিসমত আলী ডাঙৰীয়াৰ নেতৃত্বত। আৰু ইয়াতে নেমচুৰ নলবাৰী জিলাখন পূৰ্ণাংগ ৰূপত 41 জনীয়া কমিটি গঠন কৰা হয়। আৰু সভাপতি হিচাপে ইয়াতে হয়তো নিৰ্বাচন কৰা হয় ফজলুল কৰিম, উপসভাপতি তোফাজ্জল হক, সাধাৰণ সম্পাদক আব্দুল কালাম আজাদ, সহকাৰী সাধাৰণ সম্পাদক আমিৰ আলী সমন্বিতে 41 জনীয়া সমিতি এখন গঠন কৰা হয়। আৰু এই সমিতিখনক এখন শপত গ্ৰহণ অনুষ্ঠান লোৱাৰ কাৰণে নেমচুৰ তৰফৰ পৰা আহ্বান জনা হয়। লগতে আজিৰ সভাত উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহ সম্পাদক ইউছুফ আলী ডাঙৰীয়া, দৰং জিলা সমিতিৰ সভাপতি, কামৰূপ জিলা সমিতিৰ সভাপতি সম্পাদক আৰু বৰপেটা জিলা সমিতিৰ সভাপতি আৰু সম্পাদক হিচাপে মই উপস্থিত থাকোঁ। আৰু এই সমিতিখন এইটো জোৰদাৰ সমিতি হিচাপে আজিৰ মিডিয়াৰ জৰিয়তে তথা আপোনালোকৰ মাধ্যমত আমি প্ৰকাশ কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ সামাজিক কাম লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত যাতে এই নলবাৰী তথা নলবাৰী জিলাত যদি অসামাজিক কাৰ্যকলাপ যাতে নহয়, সেই ক্ষেত্ৰত কঠোৰভাৱে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন লোৱাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু সভাত অতি মূল্যৱান তথা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় সাম্প্ৰতিক পৰিস্থিতি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 9 অসম।